আমাৰ যি পৃষ্ঠা প্ৰমুখ বুথৰ কাৰ্যকৰ্তাসকলে যি আমাক হিচাপ পঠিয়াইছে সেই হিচাপৰ আধাৰত ভাৰতীয় জনতা পাৰ্টিৰ উইনিবিলিটি আমাৰ চান্স আছে ৭০টা চিটত। অসম গণ পৰিষদৰ উইনিবিলিটি চান্স আছে ৮টা আৰু UPPLৰ উইনিবিলিটি আছে 5টা। আমি আপোনালোকক আমাৰ কোন সমষ্টিত কি কি উইনিবিলিটি আছে আমি সম্পূৰ্ণ আমাৰ যি তথ্য আহি পৰিছে সেই তথ্য কপি আপোনালোকক ক্ৰমে দিম। আৰু এইটো যদি আমি চাওঁ তেতিয়াহ'লে আমি 78 আৰু 5 আমাৰ 83 আমাৰ উইনিবিলিটিৰ চান্স আছে। আৰু ইয়াৰ লগতে কিছু ডাউট আমি ডাউটফুলবোৰ আমি লিখিছোঁ, 21টা আমি ডাউটফুল লিখিছোঁ। এই ডাউটফুলৰ পৰা আমি অতি কমেও 3টা পাৰ হ'ব লাগে, অৰ্থাৎ সেইটো যদি দেখোঁ আমাৰ 85ৰ তলত আহিব নালাগে যেন আমি অনুমান কৰিব পাৰিছোঁ। মই সমষ্টিসমূহ একাধিক্ৰমে কৈ যাম আৰু তাত আমাৰ বুথে যি হিচাপ পঠাইছে সেইটো ভোটৰ সংখ্যাও মই কৈ যাম। আমি যোৱাবাৰ লোকসভাৰ সময়তো আমি বিধানসভা ৱাইজ আমি সংখ্যা দাঙি ধৰিছিলোঁ আৰু সেই সংখ্যা অৱশেষত মিলিছিলে। অৰ্থাৎ আমাৰ বুথে পঠোৱা হিচাপ বুথে পঠাই কিহৰ আধাৰত পুলিং এজেণ্ট আৰু পৃষ্ঠা প্ৰমুখৰ আধাৰত, আৰু সেইটো আজিলৈ মিলি আহিছে। এইবাৰো আমি মিলিব বুলি আশা ৰাখিছোঁ। 1 নম্বৰ ৰাতাবাৰী সমষ্টি এইটো ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিব, ৭৫,০০০ৰ তলত ভোট নাপায়। 2 নম্বৰ পাথৰকেন্দ্ৰী সমষ্টি ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিব, ৭২,০০০ৰ তলত ভোট নাপায়। কৰিমগঞ্জ নৰ্থ আমাৰ ডাউট আছে, কৰিমগঞ্জ চাউথ ডাউট আছে, বদৰপুৰ ডাউট আছে, হাইলাকান্দি আমাৰ ন' কমেণ্টছ, অৰ্থাৎ য'ত কমেণ্টছ একো নাই তাত সেইটো আমাৰ পোৱাৰ সম্ভাৱনা নাই। কাটলিচৰা ডাউট আছে, আলগাপুৰ বিজেপি 55,০০০ তাত ভোট পোৱাৰ সম্ভাৱনা আছে। শিলচৰ বিজেপি 87,000 ভোট পোৱাৰ সম্ভাৱনা আছে। সোণাইটো আমি 60,000 আমি সোণাইটো আমি 60,000 ভোট পাম যদিও আমি ডাউটতে ৰাখিছোঁ। ঠিক তেনেকুৱা আলগাপুৰ ক'লোৱে মই বিজেপি, সোণাইৰ পিছত আলগাপুৰ, আলগাপুৰৰ পিছত শিলচৰ ক'লোঁ বিজেপি, সোণাই ক'লোঁ, ধলাই বিজেপি 80,000 ওপৰত ভোট পাম আমি। উদাৰবন বিজেপি 65,000 ওপৰত আমি ভোট পাম। লক্ষীপুৰ বিজেপি 57,000 ওপৰত ভোট পাম। বৰখলা ডাউট, কাটিগড়া ডাউট। অৰ্থাৎ আমি যদি হিচাপ কৰি চাওঁ বৰাক ভেলীত আমি 7টা ভাৰতীয় জনতা পাৰ্টীয়ে অতি কমেও আমি 7টা চিট আমি নট লেছ দেন 7 বৰাক ভেলীত। তাৰপিছত আমাৰ পাহাৰত কাৰ্বি আংলং আৰু হাফলং 5টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে পাব। হাফলং 69,000 ভোট লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ জিকাৰ সম্ভাৱনা। বোকাজান 61,000তকৈ অধিক ভোট পাই বিজেপি। হাওৰাঘাট 55,000তকৈ অধিক ভোট পাই বিজেপি। ডিফু 74,000তকৈ অধিক ভোট পাই বিজেপি। বৈঠালাংছু 79,000তকৈ অধিক ভোট পাই বিজেপি। মানকাছাৰ ন' কমেণ্ট, শালমাৰা চাউথ ন' কমেণ্ট। কাৰণ কিয় আমি যিহেতু অন্য দলৰ হিচাপটো আমি নাপাওঁ যিহেতু, গতিকে এইবোৰ সমষ্টিত অন্য দলৰ হিচাপ নাপাওঁ যিহেতু সেইকাৰণে আমাৰ এটা ন' কমেণ্টছ। ধুবুৰী ন' কমেণ্ট, গৌৰীপুৰ ন' কমেণ্ট, গোলকগঞ্জ
প্ৰায় 93,000তকৈ অধিক ভোট পাই ভাৰতীয় জনতা পাৰ্টি। বিলাসীপাৰা ৱেষ্ট ডাউট, বিলাসীপাৰা ইষ্ট ডাউট। ইয়াতে ডাউট বুলি এইকাৰণে লিখিছোঁ যে এই দুইটা সমষ্টিত অন্য প্ৰাৰ্থীয়ে ভোট কিমান পাব বা কাটিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিছে। উদাহৰণস্বৰূপে যদি মই কওঁ যে বিলাসীপাৰা ৱেষ্ট, এনে দেখাত ভাৰতীয় জনতা পাৰ্টিৰ এইটো কোনো সম্ভাৱনা নাই, কিন্তু বিলাসীপাৰা ৱেষ্টত আলী আকবৰ মিয়া প্ৰাক্তন বিধায়ক, তেখেতে ক্লেইম কৰিছে 35,000 পৰা 40,000 ভোট পাম বুলি কৈছে। আনহাতে তৃণমূল কংগ্ৰেছৰ এজন ব্যক্তিয়ে নিৰ্বাচন খেলিছে, তেখেতে ক্লেইম কৰিছে 12,000 পৰা 15,000। অৰ্থাৎ যদি 12,000, 15,000 আৰু যদি 35,000 এনেকুৱাকৈ যদি 50,000 ভোট যদি তেওঁলোকে যদি পায়, তেতিয়াহ'লে বছিৰ কাশ্মীৰ খুটি হ'ব আৰু ফলস্বৰূপে হয়তো 2, 4, 5,000 হয়তো আমি জিকিব পাৰোঁ। ঠিক তেনেকুৱা ধৰণৰ এংগেলো আছে আমাৰ বিলাসীপাৰা ৱেষ্টৰ ক্ষেত্ৰত। তথাপি আমি এইটা ডাউট লিখিছোঁ। গোসাইগাঁও আমি ডাউট লিখিছোঁ। এইটো যদি পায় তেতিয়াহ'লে হয়তো UPPL বা BPF পাব পাৰে, কিন্তু আমাৰ দৃষ্টিত ডাউট। কোকৰাঝাৰ ৱেষ্ট নো কমেণ্ট। কোকৰাঝাৰ ইষ্ট 72,000তকৈ অধিক ভোট পাই UPPL যোৱাৰ সম্ভাৱনা আছে। চিডলি UPPL 85,000তকৈ অধিক ভোট পাই পেলাই UPPL। চিডলি UPPL। বঙাইগাঁও AGP 85,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা। বিজনী BJP 45,000তকৈ অধিক ভোট পাই BJP। অভয়পুৰী নৰ্থ ডাউট আছে। সাউথ নো কমেণ্ট। দুধনৈ BJP। গোৱালপাৰা ইষ্ট নো কমেণ্ট। গোৱালপাৰা ৱেষ্ট নো কমেণ্ট। জলেশ্বৰ নো কমেণ্ট। সৰভোগ প্ৰায় 97,000 ভোট পাই ভাৰতীয় জনতা পাৰ্টি। ভৱানীপুৰ 60,000তকৈ অধিক ভোট পাই অসম গণ পৰিষদ AGP। পাটাচাৰকুছি BJP। আমি ইয়াতে পাটাচাৰকুছি, জালুকবাৰী আৰু আমাৰ মাজুলী এই তিনিটা সমষ্টিৰ আমি পৰিসংখ্যা লোৱা নাই বুথৰ পৰা। কাৰণ কিয় এই তিনিটা সমষ্টি অকল পাৰ্টীয়ে নিৰ্বাচন খেলা নাই, এইটো ৰাইজৰ নিৰ্বাচন হৈছে। সেইকাৰণে ইয়াতে আমি পৰিসংখ্যা আমাৰ এই তিনিটা সমষ্টিত জালুকবাৰী, মাজুলী আৰু পাটাচাৰকুছিত আমি পৰিসংখ্যা ইয়াতে দেখুওৱা নাই। বৰপেটা নো কমেণ্ট, যদিও 70,000 ভোট পাব। জনিয়া নো কমেণ্ট। বাগবৰ নো কমেণ্ট। সৰুক্ষেত্ৰী নো কমেণ্ট। চেঙা নো কমেণ্ট। বকো ডাউটটো এইকাৰণে ধৰা হৈছে, যদি তাত প্ৰাক্তন বিধায়ক গোপীনাথ দাসে তেওঁ যিটো ভোট ইতিমধ্যে পোৱা বুলি দাবী কৰিছে, তেওঁ যদি সংখ্যালঘু মূলৰ যদি ভোট যদি 20,000 যদি তেওঁ পায়, তেতিয়াহ'লে তাত অসম গণ পৰিষদৰ প্ৰাৰ্থী জিকি অহাৰ সম্ভাৱনা আছে। ছয়গাঁও নো কমেণ্ট। পলাশবাৰী 65,000তকৈ অধিক ভোট পাই পেলাই BJP যোৱাৰ সম্ভাৱনা আছে। জালুকবাৰী BJP, সংখ্যাটো আমি ইয়াতে দিয়া নাই। দিছপুৰ প্ৰায় 2,30,000তকৈ অধিক ভোট পাই পেলাই BJP। গুৱাহাটী ইষ্ট 95,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে BJP। গুৱাহাটী ইষ্ট 1,40,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা দেখিছোঁ অসম গণ পৰিষদ। হাজো BJP। কমলপুৰ BJP। ৰঙিয়া BJP। তামোলপুৰ UPPL। নলবাৰী 95,000তকৈ অধিক ভোট পাই BJP, আমাৰ জয়ন্তমল্ল প্ৰাৰ্থী আছিলে। বৰক্ষেত্ৰী 90,000তকৈ অধিক ভোট পাই BJP। ধৰ্মপুৰ 71,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে BJP। বৰমা UPPL। চাপাগুৰি UPPL। পানেৰী BJP। কলাইগাঁও BJP। শিলাপথাৰ BJP। মঙলদৈ ডাউট। দলগাঁও
নো কমেণ্ট। ওদালগুৰি দাউদ, মাজবাট বিজেপি, ঢেকিয়াজুলি 1,10,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। বৰছলা বিজেপি, তেজপুৰ এজিপি, ৰাঙাপাৰা বিজেপি, চতিয়া বিজেপি, বিশ্বনাথ বিজেপি, বিহালী বিজেপি, গহপুৰ বিজেপি, মৰিগাঁও 1,08,000তকৈও অধিক ভোটত পাই পেলাই বিজেপি। মৰিগাঁও বিজেপি, লাহৰীঘাট নো কমেণ্ট। ৰহা দাউদ, ধিং নো কমেণ্ট। বটদ্ৰৱা দাউদ, ৰূপহীহাট নো কমেণ্ট। নগাঁও বিজেপি, বৰহমপুৰ বিজেপি, চামগুৰি দাউদ, কলিয়াবৰ এজিপি, যমুনামুখ নো কমেণ্ট। হোজাই 1,00,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। লামডিং 1,05,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। বোকাঘাট এজিপি, সৰুপথাৰ বিজেপি, গোলাঘাট বিজেপি, খুমটাই বিজেপি, দেৰগাঁও এজিপি, যোৰহাট বিজেপি, মাজুলী য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তাত বিজেপি, সংখ্যা আমি ইয়াতে দিয়া নাই। তিতাবৰ 58,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। মৰিয়নি 48,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। তিয়ক 50,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে যদিও দাউদ। আমগুৰি 46,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে যদিও দাউদ। নাজিৰা বিজেপি, মামৰা বিজেপি, সোণাৰী বিজেপি, থাওৰা দাউদ, শিৱসাগৰ বিজেপি, বিপুৰীয়া বিজেপি, নাওবৈচা নো কমেণ্ট। লখিমপুৰ বিজেপি, ঢকুৱাখানা 1,00,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। ধেমাজি বিজেপি, জোনাই বিজেপি, মৰাণ বিজেপি, ডিব্ৰুগড় বিজেপি, লাহোৱাল বিজেপি, দুলীয়াজান বিজেপি, টিংখং বিজেপি, নাহৰকটীয়া বিজেপি, চাবুৱা অসম গণ পৰিষদ, তিনিচুকীয়া বিজেপি, ডিগবৈ বিজেপি, মাৰ্ঘেৰিটা বিজেপি, ডুমডুমা দাউদ, শদিয়া বিজেপি। ইয়াত আমাৰ কিমান ভোট আছিলে, কিমান ভোট পোল হৈছিলে, আমি সেই পৰিসংখ্যাটো দাঙি ধৰাৰ লগতে কিমান পোৱাৰ আমাৰ সম্ভাৱনা আছে, আমি এইখিনি পৰিসংখ্যা আমি দাঙি ধৰিছোঁ। আৰু এইখিনি আমি আগতো আমি কৈছিলোঁ, একাষাৰ কথা কৈছিলোঁ যে অসম আমাৰ যি কংগ্ৰেছ দল আৰু UDFৰ যি মিত্ৰতা, সেই মিত্ৰতাত উজনি অসমে সেই মিত্ৰতা একচেপ্ট কৰা নাই, অপবিত্ৰ মিত্ৰতা বুলি কৈছিলে। আমি পূৰ্বৰ পৰা মই একাষাৰ কথা দাবী কৰি আহিছিলোঁ যে এই মিত্ৰতাৰ ফলস্বৰূপে উজনি অসমত যি 7টা সমষ্টি আছে, সেই 7টা সমষ্টি গোলাঘাট, সৰুপথাৰ, তিতাবৰ, মৰিয়নি, নাজিৰা, শিৱসাগৰ, ডুমডুমা এইকেইটা কংগ্ৰেছে হেৰাব লাগিব বুলি পূৰ্বতেও কৈছিলোঁ। আৰু আজিও পৰিসংখ্যাই এইটোও দিছে। সেই 7টাৰ ভিতৰত এটাত বাহিৰে প্ৰায় 6টাত তেনেকুৱা পৰিসংখ্যা আহি পাইছে। আৰু আমি ইয়াৰে প্ৰতিলিপি আমাৰ প্ৰতিগৰাকী সাংবাদিক বন্ধুক আমি দিছোঁ। আমি যিহেতু প্ৰতিবাৰে যিহেতু আমি এনেকুৱাকৈ সমীক্ষা এটা চলাওঁ দলৰ কাৰ্যকৰ্তাসকলৰ আধাৰত, আৰু আমাৰ সমীক্ষাই এইখিনি কথা কৈছে। যোৱাকালি যি সমীক্ষা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দাঙি ধৰিছে, তাত কিছুমান আমি একচেপ্ট কৰিছোঁ, কিছুমান ৰিজেক্ট কৰিছোঁ। তথাপি আমি আগতীয়াকৈ আমাৰ দলৰ সমীক্ষা আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ আমি আগবঢ়ালোঁ। ধন্যবাদ।